আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ চেপ্টাৰ 1 মোৰ মাতৃমুখ দৰ্শন চেপ্টাৰ 2ৰ মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম। যিবোৰ কোৱেশ্চন তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি ফাইনেল আৰু ফাইনেল গোটেইখিনি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু যিসকলে ইউনিট টেষ্ট এক্সামৰ কাৰণে ভয় লাগি আছে যে ইউনিট টেষ্ট এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে বা কি প্ৰশ্ন পঢ়িম আমি এই চেপ্টাৰটোৰ পৰা, তেনেহ'লে তোমালোকৰ কাৰণে এইটো ভিডিঅ'। আজিৰ এই ভিডিঅ'ত যিখিনি কোৱেশ্চন আমি তোমালোকক দিম সেইবোৰ কোৱেশ্চনে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব পাৰে। বহুতো এনালাইচিছ কৰি এইকেইটা কোৱেশ্চন আমি লৈছোঁ। ইয়াতে আমাৰ ভিতৰুৱা বাহিৰা তাৰপিছত তোমালোকৰ PYQ গোটেইখিনি প্ৰশ্ন তোমালোকৰ আছে। তো তোমালোকৰ কাৰণে ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু মোৰ সমানে সমানে তোমালোকে নোট কৰি যাবা। আৰু এই ভিডিঅ'ত তোমালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ম, তোমালোকে ভিডিঅ'টো চাই যোৱা। তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো তোমালোকৰ চেপ্টাৰটোৰ নাম হ'ল মোৰ মাতৃমুখ দৰ্শন। এই চেপ্টাৰটোৰ আমি ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰোঁ। 1 নম্বৰত প্ৰথম যিটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন দিয়া আছে, এইটো তোমালোকৰ 2017ত আহিছিল। তো কি দিয়া আছে কোৱেশ্চনটো, মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে। তো কোৱেশ্চনটো তোমালোকৰ PYQত আহিছিল। তো ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ, তোমালোকে লিখিবা মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলী প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে। তো এইখিনি লিখিলে তোমালোকে ফুল মাৰ্ক পাবা। এই কোৱেশ্চনটো কিন্তু তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। তোমালোকে ভিডিঅ'টো পজ কৰি এইটো নোট ডাউন কৰা। আশা কৰিছোঁ তোমালোকে নোট ডাউন কৰিলা। এতিয়া আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। তাৰপিছত 2 নম্বৰ যিটো প্ৰশ্ন, এইটো তোমালোকৰ কাৰণে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। সেইটো দিয়া আছে লক্ষীনাথ বেজবৰুৱাক কিয় অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। কোৱেশ্চনটো কিন্তু তোমালোকৰ ইউনিট টেষ্টত আহিব পাৰে, নহ'লে তোমালোকৰ হাফ ইয়াৰলি কিন্তু আহিব পাৰে। কোৱেশ্চনটো কিন্তু তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হয়। কোৱেশ্চনটো কিন্তু তোমালোকৰ PYQ 2017ত আহিছে। কোৱেশ্চনটো যদি আহে তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে আৰু এই কোৱেশ্চনটো তোমালোকৰ ভিতৰুৱা প্ৰশ্ন হয়। তো ইয়াৰ উত্তৰটো মই লিখি আনিছোঁ, তোমালোকে লিখিবা। তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, জোনাকীৰ পাতত লক্ষীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত চুটি গল্পবোৰে অসমীয়া চুটিগল্প সাহিত্যৰ শুভাৰম্ভ ঘটায় আৰু তাৰ বিকাশৰ পথ প্ৰশস্ত কৰে। এই মহত্বপূৰ্ণ অৱদানৰ বাবে বেজবৰুৱাক অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। তো তোমালোকে যদি এইখিনি লিখি দিয়া তেনেহ'লে তোমালোকে এই কোৱেশ্চনটো 2 মাৰ্ক পাবা। এই কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। বা তোমালোকক প্ৰশ্নটো কেতিয়াবা এনেকৈ 1 মাৰ্কৰ কাৰণে দিব পাৰে যে অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়। আকৌ কৈছোঁ, অসমীয়া চুটিগল্পৰ জনক বুলি কাক কোৱা হয়, তেতিয়া তোমালোকে লিখিবা লক্ষীনাথ বেজবৰুৱাক। ঠিক আছে। তো ভিডিঅ'টো পজ কৰি তোমালোকে কিন্তু নোট ডাউন কৰি লোৱা। এতিয়া আমি নেক্সট যিটো প্ৰশ্ন ডিছকাশ্যন কৰিম সেই প্ৰশ্নটো কিন্তু তোমালোকৰ লং কোৱেশ্চনৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। তোমালোকে কিন্তু এই কোৱেশ্চনটো চাবা। কোৱেশ্চনটো কি দিয়া আছে যে হাহাহুহু কোন আছিল। ঠিক আছে। তাৰপিছত দিছে এওঁলোকে কি কাৰণে সৃষ্টি হৈছিল লিখা। তো তোমালোকৰ কিন্তু এইটো টেক্সট বুকৰ কোৱেশ্চন হয়, তোমালোকে কিন্তু এইটো পঢ়িবা। ইয়াৰ উত্তৰটো মই দিয়া নাই, হয়তো তোমালোকৰ লগত উত্তৰবোৰ আছে বা তোমালোকৰ লগত নোট আছে আৰু মই দিয়া উত্তৰটো হয়তো তোমালোকৰ লগত নিমিলিব পাৰে, সেইকাৰণে কিন্তু মই উত্তৰটো দিয়া নাই। কোৱেশ্চনটো কিন্তু 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট আছে। তোমালোকে কিন্তু কোৱেশ্চনটো নোট ডাউন কৰি লোৱা আৰু এইটো কিন্তু ভালকৈ চাবা, ইউনিট টেষ্টত আহিব পাৰে। তাৰপিছত নেক্সট যিটো কোৱেশ্চন আছে, এই কোৱেশ্চনটো কিন্তু তোমালোকৰ ভিতৰুৱা প্ৰশ্ন হয় আৰু এইটো কিন্তু তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। প্ৰশ্নটো কি দিছে, লক্ষীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা। তো এই কোৱেশ্চনটো তোমালোকৰ ভিতৰুৱা হয় আৰু কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, লক্ষীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিটিকাই। কি লিখিবা, লিটিকাই। ঠিক আছে। তো তোমালোকে লিটিকাই লিখিলে ফুল মাৰ্ক পাবা। তাৰপিছত নেক্সট যিটো কোৱেশ্চন আছে 5 নম্বৰ, সেইটো তোমালোকৰ ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। কি দিয়া আছে, লক্ষীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ। তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা, লক্ষীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা তত্ত্বমূলক গ্ৰন্থ। কিমূলক গ্ৰন্থ, তত্ত্বমূলক গ্ৰন্থ। ঠিক আছে। তোমালোকে এইটো লিখি ল'বা, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। তাৰপিছত যিটো কোৱেশ্চন আমি ডিছকাশ্যন কৰিম সেইটো তোমালোকৰ পৰীক্ষালৈ অহাৰ সম্ভাৱনা বেছি আছে, তোমালোকে কিন্তু সেই কোৱেশ্চনটো পঢ়িবা। এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাৰ কাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো ভালকৈ চাবা। এইটো দিয়া আছে কমেডি অফ ইৰৰ্ছৰ
অসমীয়া ভাঙনি ভ্ৰমৰংগ কোন চনত প্ৰকাশ পাইছিল কোৱেশ্চনটো কিন্তু তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো ভিতৰুৱা প্ৰশ্ন হয় তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা শেক্সপিয়াৰৰ কমেডি অফ ইৰৰ্ছৰ অসমীয়া অনুবাদ ভ্ৰমৰংগ 1888 চনত প্ৰকাশিত হৈছিল কোৱেশ্চনটো তোমালোকক 2 মাৰ্কৰ কাৰণে আহিব পাৰে নতুবা তোমালোকক 1 মাৰ্ক দিব পাৰে কোৱেশ্চনটো কিন্তু ইম্পৰ্টেণ্ট হয় তোমালোকে কিন্তু নোট ডাউন কৰি লোৱা আৰু পঢ়ি যোৱা নেক্সট 7 নম্বৰ যেটো ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত আহিব পাৰে সেইটো হল মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিউ আৰু জ্ঞান কোন আছিল তো কোৱেশ্চনটো পৰীক্ষাত দুবাৰ আহিছে 2018 আহিছে আৰু 2023 আহিছে ঠিক আছে কোৱেশ্চনটো কিন্তু তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট হয় লং কোৱেশ্চনৰ কাৰণে তো মই ইয়াত উত্তৰটো লিখি আনিছো তোমালোকে এইটো লিখিব পাৰিবা বা তোমালোকে যেটো পঢ়িছা সেইটো লিখিব পাৰিবা তো ইয়াতে লিখিছো মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিউ আছিল সুকবি সুবিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু জ্ঞান আছিল আৰ্ল কলেজৰ প্ৰিন্সিপাল জে বৰুৱা বেৰিষ্টাৰ এট লৰ ঠিক আছে কোৱেশ্চনটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে পিওয়াইকিউ তোমালোকৰ দুবাৰ আহিছে 2018 আহিছে আৰু 2023 আহিছে তোমালোকে ভিডিওটো পজ কৰি এইটো নোট ডাউন কৰি লোৱা নেক্সট যেটো প্ৰশ্ন এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো হল লক্ষীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা তিনিটা কাৰণ উল্লেখ কৰা এই কোৱেশ্চনটো তোমালোকৰ দুবাৰ আহিছে 2019 আৰু 2023 ঠিক আছে তো কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় পিওয়াইকিউ ৰিপিট হয় তো তোমালোকে এইটো ইউনিট টেষ্টৰ কাৰণে কিন্তু তোমালোকৰ ইম্পৰ্টেণ্ট হয় তোমালোকে এইটো ভালকৈ পঢ়ি লবা তাৰ পিছত 9 নম্বৰ কোৱেশ্চনটো হল মোৰ মাতৃমুখ দৰ্শন পাৰ্টিৰ আধাৰত লক্ষীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা যেহেতু কোৱেশ্চনটো 2017 এবাৰ আহি গৈছে সেই কাৰণে কিন্তু কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় তোমালোকে কিন্তু ইউনিট টেষ্টত এই কোৱেশ্চনটো এবাৰ চাই যাবা তাৰ পিছত 10 নম্বৰ যেটো কোৱেশ্চন আছে সেইটো হল ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল ডিব্ৰুগড়ত কোনবৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা এই কোৱেশ্চনটো তোমালোকে পঢ়ি থবা ঠিক আছে তোমালোকে ভিডিওটো পজ কৰি কোৱেশ্চনবোৰ নোট কৰা তাৰ পিছত 11 নম্বৰ যেটো প্ৰশ্ন আছে সেইটো হল বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে কৰ পৰা কলৈ যাত্ৰা কৰিছিল কোৱেশ্চনটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে ইয়াৰ উত্তৰটো লিখিবা বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় তাৰ পিছত যেটো ইম্পৰ্টেণ্ট কোৱেশ্চন দিয়া আছে 1 মাৰ্কৰ কাৰণে সেইটো হল সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত তো তোমালোকে ইয়াৰ উত্তৰটো লিখিবা সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত কোন ৰাজ্যত অৱস্থিত উৰিষ্যা ৰাজ্যত অৱস্থিত ভিডিওটো পজ কৰি তোমালোকে নোট ডাউন কৰা তাৰ পিছত যেটো প্ৰশ্ন আছে লাষ্ট প্ৰশ্ন সেইটো হল 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সঙ্গী কোন আছিল তো কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে আহিব পাৰে তোমালোকে লিখিবা 1930 চনৰ 19 ছেপ্টেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোতে বেজবৰুৱাৰ সঙ্গী আছিল তেওঁৰ সহধৰ্মিনী প্ৰজ্ঞা সুন্দৰী আৰু সৰোজনী কন্যা তো আজিৰ ভিডিওত আমি তোমালোকৰ এইকিটা কোৱেশ্চনৰ ডিসকাশন কৰিলো এই চেপ্টাৰটোৰ পৰা আৰু তোমালোকৰ এইবোৰ কোৱেশ্চন ইউনিট টেষ্ট এক্সামত আহিব পাৰে ইউনিট টেষ্ট এক্সামৰ উপৰি তোমালোকৰ হাফ ইয়াৰলি প্ৰি ফাইনেল এইবোৰ কোৱেশ্চনতো কিন্তু আহিব পাৰে আৰু ফাইনেল এক্সামতো কিন্তু আহিব পাৰে কাৰণ যিবোৰ কোৱেশ্চন একেবাৰে হাই এক্সপেক্টেড সেইবোৰ কোৱেশ্চনে মই আজি এই ভিডিওটো তোমালোকৰ কাৰণে লৈ আহিছিলো তোমালোকে যদি ইউনিট টেষ্ট এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকে ভয় খাই আছা তোমালোকে এই চেপ্টাৰটোৰ পৰা এইখিনি কোৱেশ্চনে তোমালোকে চাই যাবা তোমালোকৰ কিন্তু ইউনিট টেষ্ট এক্সাম ভাল হ'ব আৰু তোমালোকক কোনটো সাবজেক্টৰ বা কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকক ইম্পৰ্টেণ্ট কোৱেশ্চনত তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা মই তোমালোকক দিবলৈ ট্ৰাই কৰিম যদি চ্যানেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওৰ প্ৰথমতে কলো যে ইম্পৰ্টেণ্ট কথা এটা কম যে তোমালোকক যদি ইয়াৰ পিডিএফটো লাগে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত দি দিম তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লবা তেনেহলে আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো